নমস্কাৰ জয় হিন্দ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো ভিডিঅ'টো বনোৱাৰ মোৰ মেইন উদ্দেশ্য হ'ল বহুত কমেণ্ট কৰা হৈছে মোৰ ভিডিঅ'ত যে মেৰিট লিষ্ট ফায়াৰ মেৰিট লিষ্ট কিমান নাম্বাৰ আহিব বা কিমান মাৰ্ক যাব আৰু বিশেষকৈ মই এইবাৰ ইউবিৰ ক্ষেত্ৰত আছাম পুলিচৰ যিটো ইউবি আছে তাতে কিমান মাৰ্ক পালে আপোনাৰ ফাইনেল লিষ্টত নাম অহাৰ চান্সেছ আছে সেই বিষয়ে আমি ডিছকাছ কৰিম তো মেইনলি ক'ব পাৰি যে ফাইনেল কাট অফ কিমান মাৰ্ক হ'ব পাৰে সেই বিষয়ে আমি ইয়াতে কথা পাতিম হয় এতিয়া আমি চাম ধুবুৰী ডিষ্ট্ৰিক্টৰ ইউবিৰ ক্ষেত্ৰত আমি চাম তো ধুবুৰী ডিষ্ট্ৰিক্ট ইউবিৰ ক্ষেত্ৰত আমি লৈছো এই কাৰণে লৈছো আৰু ইয়াতে কি কৰিছো আমি ভাইভাত যিমান ভাইভাত মাৰ্ক পাইছে কাট অফটো গৈছে তাৰ যিটো কাট অফৰ মাৰ্ক তাতে আমি লিখি লৈছো তলৰ যিটো ইউআৰ এছচি এছটি প্লেন যেটো চাই আছে এইটো হল ভাইভাৰ কাট অফৰ মাৰ্ক তাৰপিছত আমাৰ ইয়াতে কি হৈছে ভাইভা হৈছে আৰু প্লাস কি হৈছে এক্সট্ৰা মাৰ্ক আমাৰ এটা আছে ঠিক আছে ভাইভাৰ পৰা আমাৰ কিমান মাৰ্ক আহিব 5 মাৰ্ক মানে আউট অফ 5 এর ভিতৰত কিমান এটা পাব পাৰে টোটাল নাম্বাৰটো আমাৰ ভাইভাত কিমান থাকিব 5 মাৰ্ক থাকিব আৰু এক্সট্ৰা আমি জানো 5 মাৰ্ক আছে তো এতিয়া আমাৰ ইউআৰ কাৰণে ধুবুৰী ইউবিৰ ইউআৰ কাৰণে মেল ক্যান্ডিডেটত কিমান মাৰ্ক হলে আপোনাৰ ফাইনাল লিষ্টত নাম অহাৰ চান্সেছ আছে সেইটো আমি চাম তো নেক্সট আমি ভাইভাত জানো 5 মাৰ্ক আছে 5 মাৰ্কৰ পৰা আমি কিমান ধৰিব পাৰো ইয়াতে এভারেজ 3 মার্ক তো পাবই সকলে 3 মার্ক পাবো 3 মার্কটা দেয়া হয় আৰু ইয়াতে থাকিব আমাৰ এক্সট্ৰা মার্ক যেটো থাকে 2 মার্ক তো কমন হয় বেছিভাগ মানুহে 2 নাম্বাৰটো থাকে কিন্তু ইয়াতে আমি 3 নামটো কনসিডার কৰিম ঠিক আছে 3 মার্ক এন্ড প্লাস 3 মার্ক কিমান হৈ গল আমাৰ 6 মার্ক তো এইটো নহয় যে এই 6 মার্কে হ'ব পাৰে ইয়াতে কম বেছি অলপ হ'ব পাৰে কিন্তু এভারেজ যেটো লোয়েস্ট হয় এটো আমি 6 মার্কে ধৰিম তো এতিয়া আমি ইউআর ক্যাটাগরিৰ মেল ক্যান্ডিডেট যেটো আছে কিমান পাইছে ভাইভাত 64.34 এটো হল কাট অফ তার আমি 6 মার্ক যদি প্লাস কৰো কিমান হৈ যাব 34 এটা যাব 10 1 70 মানে আমি কব পাৰো ইয়াতে 70.50 ইয়াতে আমি 34 আছে ইয়াতে আমি এভারেজ এটা কৰি দিছো কাৰণ ইয়াতে এই নাম্বাৰটো অলপ কম বেছি ইয়াতে আছে সেই কাৰণে আমি 50 কৰি লৈছো এভারেজ টু 50 কৰি লৈছো আর আমাৰ কব পাৰি যে 70.50 প্লাস যিসকলে যাব ইয়াতে পোৱাৰ চান্সেছ আছে ইউবি ইউআৰ ক্যাটাগরিৰ কাৰণে 70 প্লাস মানে কব পাৰি 70 প্লাস যিসকলৰ নাম্বাৰ আছে সিহঁতে ইউআৰ ক্যাটাগরিত সিলেক্ট হোৱাৰ চান্সেছ আছে আৰু মেল ক্যান্ডিডেটৰ কাৰণে এতিয়া হৈ গল ফিমেল ক্যান্ডিডেট কিমান কৰিছে 54.38 তো সেম হয় বস্তুটো আমি এভারেজ মার্কটো কিমান লম এই 6 মার্কে লম আর 6 মার্ক দি কিনে প্লাস কৰি আমি চাম যে কার কিমান হ'ব পাৰে তো ফিমেলৰ ক্ষেত্ৰত আমি কিমান হ'ব পাৰো 54 আছে 0.38 এই 38 টো আমি কনভার্ট আপ টু 50 লৈকে ৰাখা তো এই গল এতে 6 প্লাস কৰি দিয়া 0 6 মানে আমি 38 হয় ইয়াক আমাক কিমান কৰিব লাগিব 50 তো 60.50 প্লাস যিসকলৰ আছে ইহঁতৰ ডাইৰেক্টলি কোড সিলেক্ট হোৱাৰ চান্সেছ আছে ইউআর ক্যাটাগরিত সিলেক্ট হোৱাৰ চান্সেছ আছে সেইদৰে আমি আদাৰ ক্যাটাগরিটো চাম বলক আদাৰ ক্যাটাগরিত কেনেকা ধৰণৰ মার্ক হয় এটো আমি চাই লও আৰু আপোনাৰ কিমান মার্ক আছে এটো কমেন্ট কৰি জনাব নেক্সট হৈ গল আমাৰ এসসি ক্যাটাগরিত এসসি ক্যাটাগরিত চাব 60.75 ইয়াতে 75 আছে 60.75 আছে তো আমি 6 মার্ক ইয়াতে প্লাস কৰিলে 66.75 হয় এই 75 টো আপুনি 1 বুলি ধৰিব লাগিব ঠিক আছে তো ইয়াতে 67 যদি হয় 67 প্লাস যিসকলৰ মার্ক থাকিব ইহঁতে এসসি ক্যাটাগরিত সিলেক্ট হোৱাৰ চান্সেছ আছে ইয়াতে আমি পাইছো 70.50 প্লাস ইয়াতে আমি পাইছো 60.50 প্লাস ফিমেল ক্যান্ডিডেটৰ কাৰণে 60.50 ইউআৰ আৰু এটো 70.50 সেইদৰে 67 প্লাস যিসকলে এসসি ক্যাটাগরিত পাব মেল ক্যান্ডিডেট সিলেক্ট হোৱাৰ চান্সেছ আছে এটো প্লাস কৰিব লাগিব যেহেতু ইয়াতে আমাক 1:2 বুলি মাতিছিল আৰু ইয়াৰ পৰা আমাক 1:1 ত যাব লাগে এটো মনত ৰাখিব এই 2 ৰ পৰা এটাটো মিস হ'ব আৰু ইয়াতে 70 মই আগতে কৈছো 75% লৰা ছোৱালী ইয়াতে চান্সেছ আছে যেহেতু মাতিও পাৰে 1:2 বুলি আৰু 1:1 ত লব পাৰে এনেকা লাগিব যে 50% লৰা থাকিব আৰু 50% নাথাকে
বাট এইটো নহয়, কাৰণ কিছুমান ল'ৰা দুটা ক্যাটেগৰীতে বা দুই তিনটা ক্যাটেগৰীতে সিলেক্ট হৈ আছে আৰু সিহঁতক ভাইবা বুলি মাতিছে। তো আমি ক'ব পাৰো অভাৰলেপিং নোহোৱাৰ কাৰণে ইয়াতে 75% ল'ৰা ছোৱালী যিবিলাক সিলেক্ট হৈছে 75% ল'ৰা ছোৱালী কি হ'ব ইয়াতে সিলেক্ট হোৱাৰ চান্সেছ আছে, ফাইনেল মেৰিট লিষ্টত নাম অহাৰ চান্সেছ আছে। নেক্সট আমি চাম ফিমেলৰ ক্ষেত্ৰত, এছচিত ফিমেল ক্ষেত্ৰত কিমান দি আছে 50, আমি 50 লগত যদি 50.08 এটা 50 ধৰিব লাগিব আৰু ইয়াতে 6 কিমান হৈ গ'ল 56 পইণ্ট। আমি 56 প্লাস যিসকল ক্যান্ডিডেট কৰি আছে সিহঁতে এছচি ক্যাটেগৰীত সিলেক্ট হ'ব। কিমান এছচি ক্যাটেগৰীত কিমান হলে ফিমেল ক্যান্ডিডেটৰ কাৰণে 56 প্লাস। এইদৰে আমি গোটেইকেইটা আৰু অন্য ক্যাটেগৰীগুলো চাম। ইয়াতে আমি আছে একটা এছটি প্লেনত মেল এণ্ড ফিমেল। এছটি প্লেনত আমি এটা 45 আছে, ইয়াতে আমি কিমান ধৰি পাৰো 57.50 50 ধৰা, আৰু ইয়াতে আমি কিমান ধৰি পাৰো 6 প্লাস কৰা, এটো একদম মিনিমাম, ইমান হলেহে আপুনি পাব, ইয়াতকৈ বেছি থাকিব লাগিব। 76 পইণ্ট কিমান হৈ গল 70 এটা হৈ গল 63 তাৰ মানে আপুনি 63.50 প্লাস পালেহে আপুনি এছটি প্লেনত মেল ক্যাটেগৰীত সিলেক্ট হোৱাৰ চান্সেছ আছে। সেইদৰে ফিমেল ক্যান্ডিডেটৰ কিমান আছে 48.11, তো এইটো 11 থাকিব আৰু তুমি 6 প্লাস কৰিলে কিমান হ'ব 54.11, তাৰ মানে 54 প্লাস। ইয়াতে আপুনি 54 প্লাস কৰিব লাগিব এছটি প্লেনৰ ক্ষেত্ৰত। ফিমেল ক্যান্ডিডেট এইটো হল ফিমেল ক্যান্ডিডেটৰ কাৰণে আৰু এইটো হল মেল ক্যান্ডিডেটৰ কাৰণে। ক্যাটেগৰীটো হল এছটি প্লেন। এতিয়া আমি চাম এছটি হিলছৰ কাৰণে, আৰু যেহেতু এছটি হিলছত মেল ক্যাটেগৰী অনলি আছে ইয়াতে, আৰু ইহঁত মাৰ্ক কিমান আছিল অনলি 35.51 গৈছে। ভাই যিসকল এছটি হিলছৰ পৰা ধুবুৰী ডিস্ট্ৰিক্টত আছে সেইসকলৰ কাৰণে মই এতেই কংগ্ৰেচুলেশ্যন ক'ব বিচাৰো, কাৰণ 35.5 যিসকলে ইয়াতে সোমাইছে এছটি প্লেন সিহঁতৰ গোটেইকেইটাৰ চাকৰি হ'ব আৰু নিশ্চিত। ইয়াতে আপুনি 6 মাৰ্কস প্লাস কৰি দিয়ক, অনলি কিমান হ'ব 41 প্লাস, 41 প্লাস যিসকলে পাব সেইসকলে ইয়াতে চাকৰি নিশ্চিত, ঠিক আছে। এণ্ড নেক্সট আমি চাম ওবিচিৰ ক্ষেত্ৰত। ওবিচিৰ ক্ষেত্ৰত কি হৈছে মেল ক্যাটেগৰী মেল ক্যান্ডিডেটৰ কাৰণে 62.38, আমি 62.38 আছে, যেহেতু ইয়াৰ লগত আমাৰ এভাৰেজটো কিমান আছিল 6, তো 6 প্লাস কৰি দিয়া কিমান হ'ব 68 পইণ্ট সামথিং। তো আমি ইয়াতে ক'ব পাৰো যে 68 পোৱা ল'ৰা ছোৱালী সকলে 68 ইয়াতে আমি ক'ব পাৰো 68 পোৱা প্লাস পোৱা ল'ৰা ছোৱালী সকলে ইয়াতে ডাইৰেক্টলি সিলেকশনটো পোৱা চান্সেছ বহুত বেছি আছে ওবিসি ক্যাটেগৰীত। সেম ফিমেল ক্যান্ডিডেটৰ কাৰণে কিমান হয় 52.44, আমি 52.44 প্লাস আমি কিমান কৰিব লাগিব 6, এটো হল মিনিমাম, এটো যিমানখিনি দি আছো এটো হল মিনিমাম আপোনাৰ থাকিব লাগিব, তেতিয়া হলে আপোনালোকে সিলেক্টেড হ'ব। ইয়াতকৈ কম হলে চান্সেছ বহুত কম আছে। তেতিয়া হলে এতে 8 56 58 প্লাস থাকে, যিসকলৰ 58 প্লাস আছে এইসকলে ফিমেল ক্যান্ডিডেট কিটা ওবিসি বা এমওবিসি সিলেকশন পোৱাৰ চান্সেছ বহুত বেছি আছে। সেইদৰে টি ট্ৰাইব আমি যাব পাৰো, টি ট্ৰাইবত কিমান আছে 61, ইয়াতো আপুনি 6 প্লাস কৰি দিয়ক, ইয়াতে 47 আছে, ইয়াক আমি 1 কৰি ধৰিম বা 1 লৈকে ধৰিব পাৰো, তেতিয়া হলে 60 কিমান হ'ব 67 বা 68 বুলি আমি যেহেতু ইয়াত এই বস্তুটোক আমি 1 বুলি ধৰিছো, তেতিয়া হলে টোটাল হৈ যাব 68 প্লাস যিসকলে কৰিব সেইসকলে টি ট্ৰাইবত চাকৰি হোৱাৰ নিশ্চিত বা পোৱাৰ সম্ভাৱনা বহুত বেছি। সেইদৰে ফিমেল, এইটো ফিমেল হয় আৰু এইটো মেল। ফিমেল ক্যান্ডিডেটৰ কাৰণে ইয়াতে 6 প্লাস কৰি দিয়া 0 1 থাকিল 5 50.56, এইদৰে 50.56 পোৱা সকলে বা 50 এবভ 50 প্লাস পোৱা সকলে বা 51 প্লাস 1 প্লাস পোৱা সকলে ফিমেল ক্যাটেগৰী ফিমেল ক্যান্ডিডেট গিটা আমাৰ টি ট্ৰাইবত পোৱা চান্সেছ বহুত বেছি। ভিডিবি ধুবুৰী ডিস্ট্ৰিক্টটো ভিডিবি বেছি দিয়া হৈছে
কাট অফটো, কাৰণ জেনেৰেল লৰাই যিবিলাক জেনেৰেল আছে সিহঁতে বেছিভাগ কি কৰিছে ভিডিপি চাৰ্টিফিকেটটো কি কৰিছে ইনশিয়ৰ কৰিছে দিছে। তো ভিডিপিৰ কাৰণে কিমান গৈছে 60 পইণ্ট, তো ইয়াতে ক'ব পাৰি 66 বা 67, ইয়াতো 67 প্লাছ কি যাব কাট অফ যাব। তো এইখিনিয়ে আছিল থুলমূলকে ধুবুৰী ডিষ্ট্ৰিক্টৰ ইউবিৰ কাৰণে কাট অফ। আশা কৰো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাম। জয় হিন্দ, জয় ভাৰত।